ভিডিঅ' কৰিছোঁ। ৰাজখনৰ সোঁমাজতে এখন জোখটো দিব লাগিব আৰু এনেকৈ জুখি সমান হৈছে নে তাকে চাব লাগিব। এইটো চাইডে বেছি হৈ আছে আৰু এইটো চাইডে ৰছী বান্ধিলেও হয় আৰু তাৰে এটা আৰু মহুৱা কেইটা লোৱা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কাঠিবিলাক লিখি যাব লাগিব। যদিহে কাঠি মহুৱা 10টা লোৱা হয় ইয়াত 10টা কাঠি জুখি যাব লাগিব। মই এনেই হিচাপ কৰা নাই, এনেই আন্দাজত এটা 10টা কাঠি হিচাপত মই ইয়াত কাঠিটো দি দিছোঁ আৰু সেনেকুৱাকৈ 20 কাউনি হ'ব লাগিব। এনেকুৱাকৈ এটা একাউনি দুকাউনিকৈ এনেই আন্দাজত দি গৈছোঁ মই, কাঠিবিলাক হিচাপ কৰা নাই মই। এনেকুৱাকৈ যদি 20টা কাউনি হয়, ধৰি লওক আপোনালোকে এনেকুৱাকৈ জুখি জুখি যদি 20 কাউনি ইমানখিনিলৈকে যদি হয়, 20 কাউনি এবিঘা হয়। ইয়াৰ পৰা জুখি আৰু 2 বিঘা যদি খায়, ইয়াৰ পৰা এনেকৈ কৰি জুখি 2 বিঘা কেইকাউনি খায় ইয়াতলৈকে জুখি হেৰি কৰিব লাগিব। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো দেখুৱাই আপোনালোকে বুজি পাইছে বুলি ভাবিছোঁ। ইমানেই মোৰ ভিডিঅ'টো, যদি বুজি নাপায় আৰু কমেণ্ট কৰিব, ভালদৰে মই জুখি মেলি আপোনালোকক দেখুৱাই দিম। এনেই আন্দাজতহে মই এইবিলাক দেখুৱাই মেলি বুজি পাবৰ কাৰণে মই শ্বৰ্টকৈ হেৰি কৰি থ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।